কটাক্ষতে ষড়যন্ত্ৰ কৰিছে কটাক্ষত কেৰাহীকে চোৱাৰ লগে লগে কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে আৰু এই ব্ৰহ্মাণ্ড বিলাকক চলিবৰ কাৰণে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে নিজৰ শৰীৰৰ পৰা তিনিজন দেৱতাক প্ৰভু ভগৱন্ত নিৰ্বাচন কৰি তেওঁলোকৰ জগতখনক পৰিচালনা কৰিবৰ কাৰণে ভগৱান কৃষ্ণ তেখেতলোকক দায়িত্ব দিছে গভীৰ দায়িত্ব হয়নে এই তিনিজন দেৱতা কোন ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰ এনেকুৱা এখন ব্ৰহ্মাণ্ডত তিনিজন দেৱতা আছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এনেকা অনন্ত কোটি ব্ৰহ্মাণ্ড আছে সেইকাৰণে মহাপুৰুষ গুৰুজনাই দ্বিতীয় গুৰু স্বৰূপ মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে নাম ঘোষাত কৈছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এজন যিজন পৰমাত্মা ভগৱান যিজন সুপ্ৰিম সোল যি সকলোৰ হৃদয়ত থাকে আৰু এই তিনিজন দেৱতাই সেই ভগৱান কৃষ্ণৰ আজ্ঞা মানে ভিত্তয়ে আজ্ঞা পালন কৰে তেওঁলোকো ভগৱানৰ আজ্ঞা পালন কৰি এই সৃষ্টি স্থিতি অন্ত কৰে গতিকে ব্ৰহ্মাই অকল সৃষ্টি কৰে তেওঁ পালন আৰু সংহাৰ কৰিব নোৱাৰে শিৱই অকল সংহাৰ কৰে তেওঁ সৃষ্টি আৰু পালন কৰিব নোৱাৰে ঠিক এনেকুৱা ভগৱন্ত কৃষ্ণই আকৌ তিনিওটা কাম একেলগে কৰে সেইকাৰণে সকলোৱে গাব হে কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আর সৃষ্টি স্থিতি অন্ত কারি দেব ও তান্ত বিনে আন নাহি কেব জানিবা বিষ্ণু হে সমস্ত জগতে হার মহাপুৰুষ গুৰুজনাই এই ভগৱন্ত কৃষ্ণক যি মহাভাগৱত কলিযুগত ভগৱান সাকাৰ সগুণ ৰূপে কোনো বিচাৰি নাপায় এতিয়া ভগৱানক কোনোবা যদি কয় আমাৰ এই বাপজনকে কোৱা হয় যে আপুনি ভগৱানক দেখিছে নেকি হয়নে তেতিয়া বাপে কব মইতো কোনোদিনে ভগৱানক দেখা নাই বুলিয়ে কব প্ৰশ্ন যদি কৰা হয় হয়নে বাৰু তাতি বাপকো যদি সোধা হয় আপুনি ইমান দিন ভাগৱতৰ ব্যাখ্যা কৰি আছে হয়নে বাৰু আপুনি ঈশ্বৰক দেখিলে নেকি কৃষ্ণক দেখিছে নেকি তেতিয়া তাতি বাপো কি কব এষাৰ কথাই কব যে ময়ো কোনোদিন ঈশ্বৰক দেখা নাই আমাৰ কিৰণ ভূমিজ বাপক যদি কোৱা হয় আপুনি ৰাতিপুৱা গধূলি নামঘৰলৈ যায় সদায় ঈশ্বৰক সেৱা কৰে আপুনি ঈশ্বৰক দেখিছে নেকি তেখেতো কি কব মই ঈশ্বৰক শংখ চক্ৰ গদা পদ্মধাৰী নাৰায়ণক কেতিয়াও মই বা ঈশ্বৰক কোনো কেতিয়াও মই দেখা নাই বুলি কওঁ হয়নে বাৰু কি কাৰণে মানে কব নোৱাৰে কাৰণ ভগৱন্ত কলিযুগত সাকাৰ সগুণ ৰূপে এই পৃথিৱীত নাথাকে কৃষ্ণই উদ্ধৱ মহন্তক কৈ গৈছিল হে উদ্ধৱ কলিযুগত মোক তুমি সাকাৰ সগুণ ৰূপে দৰ্শন নাপাবা মই সমস্ত বলবীৰ্য সমস্ত বৈভৱ তিৰোহিত হয় মই ভাগৱত সমুদ্ৰত সোমাই যাম বুলি কৈছে কৃষ্ণই কত সোমাই যাব ভাগৱতত থাকিম বুলি কৈছে আৰু এই ভাগৱত বাণীময় মূৰ্তি শব্দময় বিগ্ৰহ বুলি কৈছে শব্দময় অক্ষৰ ব্ৰহ্মত মই সোমাই যাম বুলি কৈছে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই এই ভাগৱতৰ সংক্ষিপ্ত
গুণমালা আমাৰ নামঘৰত প্ৰতিষ্ঠা কৰিছে। বোলে কিয় প্ৰতিষ্ঠা কৰিছে? কাৰণ ভকতে ভগৱন্তক সদায় লগ পাই থাকে, মানে নামগৃহত আহিলে সেৱা এটা কৰিলে। ভাগৱত মানে হৈছে কৃষ্ণ, বুজি পাইছে নে? ভাগৱত মানে কি? কৃষ্ণ। ভগৱন্ত উদ্ধৱক কৈছে, মই সমস্ত বলবীৰ্য ভাগৱতত প্ৰতিষ্ঠা কৰিম। তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম তেম্নয় বাগময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে সেৱনাথ সৰ্বনাথ পাঠ দৰ্শনে পাপ নাশিনী। আৰু এই ভাগৱতকে কোনোবা যদি সেৱা কৰে, কোনোবা যদি দৰ্শন কৰে, চকুৰে যদি চাই অকণ দৰ্শন কৰি দিলে আৰু নমস্কাৰ কৰিলে, তাৰপিছত কীৰ্তন কৰিলে আৰু শ্ৰৱণ কৰিলে, কলি যুগত সদায় ভগৱানক সেইজন ব্যক্তিয়ে লগ পাই থাকিব। বুজি পাইছেনে কথাটো? গতিকে ভগৱন্ত উদ্ধৱক যেতিয়া কৈ দিলে যে মই ভাগৱতত থাকিম, তেতিয়া কৃষ্ণৰ বাণী কেতিয়াও ইফাল ইফাল নহয়। ভগৱান নিজেই যেতিয়া কৈ দিলে যে মই তিৰুধায়ে প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ নাভম, মই ভাগৱততে থাকিম। এতিয়া আপুনি মই যদি ভাগৱতত নিবিচাৰি ক'তবাত বোলে মাটিৰ মূৰ্তি এটাত যদি বিচাৰি থাকো, ভগৱানক লগ পাম নে? প্ৰশ্ন। গগন বাপ পামনে? কৃষ্ণই কব পাৰিলেহেঁতেন তিৰুধায়ে প্ৰবিষ্টয়ম তাম্ৰ মূৰ্তি, মই তামৰ মূৰ্তিত থাকিম বুলি কব পাৰিলে, মানে যদি কলেহেঁতেন, তেতিয়া আমি তামৰ মূৰ্তিত বিচাৰি গলোহেঁতেন ভগৱান, হয়নে প্ৰভু? কৃষ্ণই কব পাৰিলেহেঁতেন তিৰুধায়ে প্ৰবিষ্টয়ম মৃত্তিকা মূৰ্তি, বোলে মাটিৰ মূৰ্তিত মই থাকিম বুলি কৈ দিলে তো আমি মাটিৰ মূৰ্তিত বিচাৰিলোহেঁতেন। আজি এই দীপজ্যোতি প্ৰাথমিক শাখাৰ ভকতসকলক ভগৱানক কিয় বোলে ভাগৱত মূৰ্তিত বিচাৰিছে? ইয়াৰ ৰহস্যটো উদ্ধৱ মহন্তই প্ৰশ্ন কৰিছিলে। তদো বিয়োগনে তে ভক্তা কথম স্থাসন্তে ভূতলে। তদো বিয়োগনে, তোমাৰ বিয়োগত তোমাৰ ভকত তোমাক ক'ত দৰ্শন পাব, ক'ত লগ পাব? প্ৰশ্ন কৰিলে, পদ্ম পুৰাণত আছে। তেতিয়া ভগৱানে কৈছে যে মই সাকাৰ সগুণ ৰূপে মোক তুমি এতিয়া নাপাবা, মই গলো আৰু মোৰ আঁচনি শেষ, দুষ্টক দমন শান্তক পালন, ধৰ্ম সংস্থাপন হৈ গল। কংস নামৰ অত্যাচাৰ চলাই আছিলে, পৃথিৱী ত্ৰাহি ত্ৰাহি হৈ গল, তাক বধ কৰিলো, পুতনা বধ কৰিলো, ফটাহুৰ বকাহুৰ যিমান যি আছিলে চবকে একে ছাতে দিলো। আৰু তাৰপিছত এটা নিৰ্মল পৃথিৱীৰ সৃষ্টি হল। এতিয়া ভকত তুমি আছা, যেতিয়া ভকত থাকিলে মই নাথাকিলেও হব। অ হৰি, তোমাক এতিয়া সেইকাৰণে ৰাখি গৈছে, কাৰণ ভকত থাকিলে মই নাথাকিলেও হব, কাৰণ ভকত মানেই ভগৱান। ভকতৰ মাজত আৰু ভগৱানৰ মাজততো পাৰ্থক্যই নাই, মাধৱ বাপ, বুজিছে নে? এই ৰাম বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাত কৰ কন্ধ ছেদ। এতেকে শুনিবো আমি ভকত চৰিত্ৰ, এহি হেতাৰিবে ইটো দুৰ্ঘুৰ কলিত। এতিয়া ভকতক ঈশ্বৰ জ্ঞান কিয় কাৰণে কৰা হৈছে? এতিয়া আপোনাৰ মহামহন্তই, আমি ইমান যোগ্য নাছিলো যদিও আপোনালোক একদম খোল চুল বাদ্য বজাই, হয়নে বাৰু, ঈশ্বৰ জ্ঞান কৰি আমাক ইয়ালৈ আনিলে, আৰু আমিও আপোনালোকক ঈশ্বৰ জ্ঞান কৰি ইয়াত সেৱা কৰিলো, হয়নে বাৰু? তাৰমানে আপোনালোকৰ হৃদয়তো কৃষ্ণ আছে, হয়নে? আৰু আমাৰ হৃদয়তো কৃষ্ণ আছে। বোলে তাঁতী বাপৰ বডিটোক কোনো সেৱা কৰা নাই দেই, অ হৰি অ ৰাম। তাঁতী বাপৰ এই ভেল হৈ যোৱা শৰীৰটোক কোনো সেৱা কৰা নাই। বোলে বাপে আমাক সেৱা কৰিছে, কৰাটো কৰিছে, বোলে তাঁতী বাপটো নশ্বৰ শৰীৰ, অলপ দিনৰ পিছত এই শৰীৰটো আমাৰ নাথাকে। কিন্তু তাঁতী বাপক যিজনে পৰিচালনা কৰি আছে, যিজন চৈতন্য কৰি ৰাখিছে, সেইজনক সেৱা কৰা হৈছে।
বুজি পাইছেনে? সেইকাৰণে ভকতে ভকতক দেখিলে কৃষ্ণ বুলি ক'ব লাগে। কিন্তু কিছুমান মানুহে আকৌ অকমান স্পেচিয়েল ড্ৰেছত থাকিলে মানে কোট চুট পিন্ধি একদম টাই চাই লগাই থাকিলে কৃষ্ণ বাপ বুলি ক'লে তাৰ সময় নাই কৃষ্ণ বাপ ক'বলৈ। অকমান কোৱালিটিৰ মানুহৰ লগত থাকিলেতো অ হৰি অ ৰাম, তেওঁ কৃষ্ণ নকয়। তাৰমানে যিজন ভগৱানৰ নাম শুনি প্ৰেম ভাৱে ভগৱন্তৰ নামে যাক ক্ৰিয়া কৰা নাই, সেইজনেহে ঈশ্বৰ যে সকলোৰ হৃদয়ত আছে এই তত্ত্বটো তেওঁ নাজানে। গতিকে একেবাৰে সৰল ভাষাত আমি আপোনালোকক কৈছো যে সেইজন পৰমাত্মা ভগৱান বিভিন্ন অৱতাৰ ধৰি মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, নিৰসিংহ এনেকুৱা অৱতাৰ ধৰি এই পৃথিৱীৰ ভাৰ খণ্ডাবৰ কাৰণে আহিছে। সেইকাৰণে যিমান অৱতাৰ হয় ভগৱানৰ এটা এটা নিৰ্দিষ্ট কাৰণত ভগৱন্ত অৱতাৰ হয়। আৰু এই অৱতাৰ বিলাক, এই লীলা বিলাক, এই জন্ম কৰ্ম বিলাক ভকত শ্ৰৱণ আৰু কীৰ্তন কৰি ভগৱন্ত বস্তুক চিনি পাব। বুজি পাইছেনে? ভগৱন্তক নহলে ভালকে চিনি নাপাব যদি ভগৱন্তৰ মহিমা বিলাক নাজানে। মানে বাৰু ভগৱন্তৰ মহিমা বিলাক যোনে শ্ৰৱণ কৰিব, কীৰ্তন কৰিব, ভগৱন্তৰ প্ৰতি তেওঁৰ প্ৰেম হ'ব, অনুৰাগ হ'ব। আৰু যেতিয়া অনুৰাগ হ'ব তেতিয়া সেই পৰমাত্মা ভগৱন্ত হৃদয়ত তেওঁ দৰ্শন পাব। সেইকাৰণে ভাই বোলা মুখেৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱন্তৰ নাম গুণ বিলাক যেতিয়া চৰ্চা কৰিব, গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, অকমান পাত যাব বাৰু। ই ৰাম মোৰ জন্ম কৰ্ম মোহ ৰেহে গুণ নাম শ্ৰৱণ কীৰ্তন কৰি বেকয় বিশ্ৰাম। মোৰ কথা শ্ৰৱণত কৰিবে কৰতি আকেহে বুলয় সখী উত্তম ভকতি। কৃষ্ণ অকমান পাত ভাগি যাও। গতিকে ভগৱন্তৰ জন্ম লীলা ৰহস্য বিলাক ভকতে যেতিয়া গাব আৰু গাওঁতে গাওঁতে তেওঁ হৰিপৰায়ণ হ'ব। হৰিপৰায়ণ, হৰিৰ মা আৰু তেওঁৰ মাজত একো ভিন্নতা নাথাকিব, নাৰায়ণ পৰ হৈ যাব। বুজি পাইছেনে? গতিকে অকমান পাত ভাগি যাওক, তাৰপিছত আমি এভাগি নাম আগবঢ়াম, সকলোৱে সহযোগ কৰিম। কৃষ্ণ কৃষ্ণ এরম মান্য করি হুত কপা তিলাক্ষত্র তথা হৌনুক প্রমুখ্য শুনে ভাগৱত কথা। হৌনুক বদতি শুনা সুতম মুনি পরম পাতকী কলি পাইলে হেন জানি। এ রাম আরম্ভিলু যজ্ঞ আহি সহস্র বৎসৰ হুম ধুমে ধূৰ্ম বৰ্ণ ভৈলা কলে বৰ। এ ৰাম যিটো কৰ্ম কৰো ইয়াত নাহিকে বিশ্বাস ই আপোনাৰ আয়ু কক ৰিলু বৃথে না
সম্প্রতি তুমি হে চিন্তি হিত কৰিউক পান কৃষ্ণ চৰিত্ৰয়ম ৰীত হে ৰাম পৰময়ী ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহা ভক্তিটো শ্ৰৱণ কীৰ্তন ইহাকন জানি জ্ঞান কৰ্ম কৰি মৰু কৈও কৃষ্ণ কথা সুত যেন মতে তৰু মহন্তক পাইলু ভাইগু লাগ যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগ ৰয়াল পকুনো তুল হে ৰাম আকাশ এখন চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ গত হৰৈ জগতৰ আয়ু হে ৰাম এক ক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আন ৰজয় বন যায় বৃথা করু কর্ম যত তাতু নানা বিঘ্নি আছে জানিলু মনত ইয়েতে কে প্রিয়ায়ু কৃষ্ণ চরিত্রয়ম ঋত শ্রবণ মাত্রকে যেন হয়ু কৃত কৃত হে রাম যুগ যুগ যজ্ঞ করি দুঃখ পাইলু মাত্র আৱে কহি উক মহা ভাগৱত শাস্ত্ৰ কৃষ্ণ বাপাই সমস্ত আমি কোন যুগৰ মানুহ বাৰু আমি কোন যুগৰ মানুহ প্ৰশ্ন যদি কৰে কোনোবা যদি আমাক সোধে যে আপুনি কোন যুগৰ মানুহ আইসকলে জানেনে কোন যুগৰ মানুহ বাৰু আমি কোন যুগৰ মানুহ বাৰু আইসকল কওক আকৌ কলি যুগৰ মানুহ হয়নে গতিকে সনাতন ধৰ্মৰ 5টা ভাগ আছে সৌৰ গান্য শাক্ত বৈষ্ণৱ আৰু সৌৰ গান্য
শাক্ত বৈষ্ণৱ আৰু শৈৱ। গান্য মানে হৈছে যি গণেশক পূজা কৰে দেই। শৈৱ মানে হৈছে যোনে শিৱক পূজা কৰে, ধ্যান দি শুনিব। যি শিৱক পূজা কৰে তাক শৈৱ বুলি কয়। আজি বিষ্ণুক পূজা কৰে তেওঁক বৈষ্ণৱ বুলি কয় দেই। আৰু যোনে সূৰ্যক পূজা কৰে তাক সৌৰ বুলি কয়। আৰু যোনে শক্তিক পূজা কৰে তাক শাক্ত বুলি কয়। দুৰ্গা, কালী, ভদ্ৰা, এনেকুৱা মনসা দেৱী, এইবিলাক যোনে পূজা কৰে তেওঁলোকক শাক্ত বুলি কয়। গতিকে মহাপুৰুষ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে আমাক কলিযুগত যি ধৰ্ম প্ৰৱৰ্তন কৰিলে সেই ধৰ্মটো হৈছে বৈষ্ণৱ ধৰ্ম। আৰু বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা কোন বাৰু? বোলে বৈষ্ণৱ ধৰ্মৰ উপাস্য দেৱতা হৈছে ভগৱান কৃষ্ণ বা বিষ্ণু। বিষ্ণুক যিজনে পূজা কৰে সেইজনেই বৈষ্ণৱ। বুজি পাইছে? এতিয়া বিষ্ণুক পূজা কৰা জনেহে বৈষ্ণৱ হ'ব। তাৰ বাহিৰে যদি বোলে দীঘল দীঘল চুলি ৰাখিলেও, গগন বাপ আপোনাক নাই কোৱা দেই, আপুনি নিজৰ গাত চিকুটি নলব। বোলে দীঘল দীঘল চুলটা ৰাখলি, ৰুদ্ৰাক্ষ মালা পিন্ধে লিলি, হয়নে, হাতে কুমণ্ডল দি লিলি, সেইজন বৈষ্ণৱ নেকি? বোলে সেইজন বৈষ্ণৱ হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? তেওঁৰ গাত বোলে ভেজাল আছে। বোলে ভেজাল কি? ও বোলে কণ্টাও নাই ছাড়ে। বোলে গণেশের পূজা হইলেও ওখানেও যায়, শিব পূজা হইলে ওখানেও যায়, হয়নে? কাম্বা বলি বিধান করছে, বলে ছাগলি ছাগলি বলি দিছে, হয়নে বাৰু? ওখানেও যাবে, চারো বগল ওরা যাবে। গতিকে ওরা বৈষ্ণৱ নহয় বা ভকতো নহয়। সেই সকলক ভণ্ডামী বুলি কয়। এইটো অসমীয়া অভিধানত কয়। এই সকলক কি বুলি কয়? ভণ্ডামী বুলি কৈছে। কাৰণ তেওঁলোক গুৰুক চিনি নাই পোৱা। গুৰু, শুদ্ধ গুৰু কোন এইটো আজিলৈকে ওলাব পৰা নাই। বুজি পাইছেনে কথাটো? সেইকাৰণে ইষ্ট দেৱতা আপুনি এজনেহে ল'ব লাগিব। হয় আপুনি বিষ্ণুক পূজা কৰোতে আপুনি বৈষ্ণৱ হৈ থাকক। এতিয়া গণেশকো পূজা কৰিব, দুৰ্গাকো পূজা কৰিব, কালীকো পূজা কৰিব। এতিয়া দেৱী পূজা বিলাক যে হৈ আছে, এতিয়া দেৱীৰ নাম হয়। দেৱীয়ে কেতিয়াও নিজৰ সন্তানৰ তেজ বা বলি নাখায়। সেইটো মিছা, সেইটো ভুৱা। এইবিলাক শাস্ত্ৰবিলাক তেওঁলোকক মিলাবতী কৰি নিজে নিজে উলিয়াই লৈছে। দেৱীয়ে বোলে তেজ খায়, বলি খায় বুলি। কাৰণ দেৱীৰ আন এটা নাম জগধাত্ৰী। জগধাত্ৰী, ধাত্ৰী মানে মা। বোলে অকল আপোনাৰ মা নেকি? বোলে নহয়। বোলে মোৰ মা নেকি? বোলে নহয়। এই জগতৰ মা। জগতৰ মা বুলি কলে কাক বুজাব? বোলে হাঁহজনীৰো মা, কুকুৰাজনীৰো মা, ছাগলীজনীৰো মা, গৰুজনীৰো মা, হয়নে, ছাগলীজনীৰো মা, গোটেই জগতৰ মা। মায়ে কেতিয়াও নিজৰ সন্তানৰ তেজ নাখায়। গতিকে সেইকাৰণে পূৰ্ব কালত অসম ভূমিত নানা হিংসা কৰ্ম কৰিছিলে, নানা বলি দিছিলে, মনুষ্যলৈকে বলি দিছিলে, মানুহৰ বলি দিছিলে। মানুহৰ বলি দিছিলে তান্ত্ৰিক এজনে দেই। 5 বছৰীয়া শিশুক, সৰু ল'ৰা, ছোট ছোট ছেনা 5টাকে ধৰে করে একেবারে তান্ত্রিক একটা মানে বলি দিতে গা পা ধোয়াই করে রেডি করল। তান্ত্রিকটাকে কেবা বলে দিল, মানে তান্ত্রিকটা মানুষগুলাকে বলে দিল যে 5টা ছেনা বলি দিব লাগবে। তোরা কি বলি জানো? ছেনা বলি আমি বাগানিয়া ভাষায় বলছি একেবারে। হ্যাঁ, ছুয়া বলে নাকি? উড়িষ্যা মানুষ আছে নাকি? হ্যাঁ, সৰু সৰু ল'ৰা 5টাক ধৰি লৈ আনিল দেই। তান্ত্ৰিকটোৱে কৈছে যে 5টা সন্তানক যদি বলি দিব পাৰে, তেনেহলে মাটিৰ তলৰ পৰা যিবিলাক খুন আছে, কলহে কলহে খুন ওলাই যাব বুলি কৈ দিলে।
লোভ দেখুৱাই দিলে সেইমতে কি কৰিলে 5টা সন্তানক চুৰ কৰি লৈ গুচি গ'ল মানুহবিলাক দুৰ্বৃত্ত বুলি কয় সেইজন দুৰ্বৃত্তসকলে ধনৰ লালসাত 5টা সন্তানক লৈ গৈ কি কৰিলে গা পা ধুৱাই ঠিক বলি দিব আৰু তান্ত্ৰিকজনে মন্ত্ৰ পঢ়ি আছে য়ম ভ্ৰীম ভাৰাম ভ্ৰুম ভাৰাম মন্ত্ৰগুলো পঢ়ে আছে হয়নে ঠিক বলি দিবার টাইমে পুলিশে গৈ পাই গ'ল তান্ত্ৰিকটো এতিয়া সেন্ট্ৰেল জেলেৰ ভাত খাই আছে ও হৰি নহলে 5 মিনিট যদি দেৰি হলেতেন এই 5টা শিশুক বলি দি দিল গতিকে পূৰ্ব দিশত বলি বিধান হত্যা হিংসা জীৱবিলাকক অবলা জীৱবিলাককো বধ কৰিছিল আৰু জীৱ বধ কৰাৰ পিছত মানুহবিলাকে নৰকত পৰিছিল বুজি পাইছেনে কাৰণ প্ৰাণীক হত্যা কৰাজন কেতিয়াও স্বৰ্গ বা বৈকুণ্ঠ যাব নোৱাৰে এখানে আপোনালোক সাৱধান হ'ব এতিয়াও কোনো কালে দেৱী পূজাত যদি ছাগলী বলি দিছে কুকুৰা বলি দিছে হাঁহ বলি দিছে তাত হিংসা হৈছে তাত কলি আছে বুজি পাইছেনে সেই জায়গালে কেতিয়াও আপোনাৰ মহামহন্ত কেতিয়াও না যাব দেই ধ্যান দি শুনিব এটো বৰ গুৰুত্বপূৰ্ণ কাৰণ সংস্কৃত শ্লোকত কৈছে দয়ায়া সৰ্বে ভূতেষ জীৱৰ দয়া বিষ্ণুৰ সেৱা বুলি কৈছে যিমান আপুনি জীৱৰ দয়া কৰিব পাৰে ঈশ্বৰে আপোনাৰ প্ৰতি সন্তুষ্ট হৈ থাকে অকাৰণত এটা পৰুৱাও বধ কৰিব নালাগে অকাৰণত কাৰণ পৰুৱাটোক আপুনি মই সৃষ্টি কৰা নাই বা কৰিছেনে নাই কৰা গতিকে অকাৰণে আৰু পৰুৱাটো আমাক অপকাৰো কৰা নাই তেওঁক ভগৱানে সৃষ্টি কৰিছে যেটো সৃষ্টিয়ে কৰিব আপুনি মই নোৱাৰো তাক বধ কৰা অধিকাৰ আপুনি মই ক'ত পালো হয়নে সেইকাৰণে আমি অকাৰণে কেতিয়াও হত্যা নকৰিব লাগিব বলি বিধান কৰিব নালাগে গতিকে এই কথাটোকে যাগযজ্ঞ পূজা পাতল কৰিলে হাজাৰ বছৰ কৰিও মানুহবিলাকৰ শান্তি নাই অশান্তি আৰু নৈমিষ ক্ষেত্ৰ বিষ্ণুৰ 28,000 ঋষি মুনিয়ে উগ্ৰশ্ৰৱা সুত মুনিক একেবাৰে আসনত বহুৱাই তেওঁৰ পৰা ভাগৱতৰ কথা শুনিছে আৰু সেই যিবিলাক শুনিছে সেইসকল ব্ৰাহ্মণ আছিল এজন বেদজ্ঞ আছিল এজন শাস্ত্ৰজ্ঞ আছিল আৰু তেওঁলোকে এই নিকুলীয়া অকুলীন মানুহটোৰ পৰা শাস্ত্ৰ জ্ঞান লৈছে যে পৰম পাতকী কলি পাইল হেন জানি আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ আমি 1000 বছৰ যজ্ঞ কৰিলো কিন্তু আমাৰ মনত শান্তি নাই বলে যজ্ঞ কৰি বলে যজ্ঞ কৰে বলে যজ্ঞৰ যিগিলা খৰি জ্বলাই যজ্ঞটাই বলে যজ্ঞ কৰি যজ্ঞৰ ধোঁৱা বিলাক ওলাইছিলে আৰু সেই কলা ধোঁৱা বিলাক আমাৰ গাত আহিল আৰু আমরাও বলে ধুৰা কাউৰী নিচিনা কলা হৈ গ'ল কিন্তু আমাৰ জীৱনত শান্তি বা ঈশ্বৰক যেটো লাভ কৰা উপায় আপুনি মই বিচাৰি নাপালো গতিকে আপুনি এজন মহান ব্যক্তি আপোনাক আমি লগ পালো গতিকে কওকচোন যে অল্পকালে ঈশ্বৰ কেনেকৈ সন্তুষ্ট হয় ঈশ্বৰক লাভ কৰাৰ একেবাৰে সুলভ মাৰ্গটো কওকচোন গতিকে বাপাই সমস্ত সাৱধান বলে ভাৰত বৰিছে আছে অনেক দোকান ধ্যান দিও নিচিনি কিনিলে লাগিবে বিঘিনি আজি আপোনালোক যিখন দোকান খুলিছে এই দোকানখনত ভাল বস্তু পায় বুজি পাইছেনে অৰুণ বাব ভাৰত বৰিছে আছে অনেক দোকান আছে কোনবাখিনে বলে মদও পায় ও হৰি কোনবাখিনে সাদাও পায় যদি চিনতে নাই পারলি ভাল দোকানটা তেনেহলে তোর খেলি মেলি হয়ে যাবে হবে না গগন বাব যদি ভালকে চিনে নাই পাইলি দোকানটা তেনেহলে বটল উঠাই লি আইবি সাদা উঠাই লি আইবি মাদক দ্ৰব্য বিলাক উঠাই লৈ আহিবি কিন্তু এইখন দোকানত যদি আপুনি শুদ্ধ দোকানত যদি এন্ট্ৰি হৈ গল ভাল দোকানত যদি আপুনি প্ৰৱেশ কৰিলে ইয়াৰ পৰা ভাল বস্তু বিলাক আপোনালোক ঘৰলৈ লৈ যাব হয়নে বাৰু বলে ভাল বস্তু বিলাক যেতিয়া ঘৰত সোমাই দিব যাৰ ঘৰত বলে ঈশ্বৰৰ সেৱা নহয় যাৰ ঘৰত গুৰু সেৱা নহয় গুৰু ভক্তি নহয় কৃষ্ণৰ ভক্তি নহয় সেই ঘৰটো বলে
সৰ্পৰ আলয় বুলি কৈছে, সাপৰ গাত, তাত কেতিয়াও শান্তি থাকিব নোৱাৰে, লাগিলে অট্টালিকাই হওক। যাৰ ঘৰত বোলে ঈশ্বৰ সেৱা নহয়, গুৰু সেৱা নহয়, কৃষ্ণৰ ভক্তি নহয়, প্ৰাৰ্থনা নহয়, সেই ঘৰটো সৰ্পৰ আলয় বুলি কৈছে, সাপৰ গাত। যাহাৰ গৃহত নাহি উপাগত হৰিৰ একান্ত ভকত, হৰিৰ একান্ত ভকত যত যোনটো ঘৰত নাথাকে সিটো গৃহস্থই সৰ্পৰ আলয়, মহন্তৰ ইটো মত। গতিকে মহন্তসকলে সেইটোক সাপৰ গাত বুলি কৈছে। আৰু যাৰ ঘৰত ঈশ্বৰৰ নাম হয়, ভগৱন্তৰ ভক্তি হয়, গুৰু সেৱা হয়, ৰাতিপুৱা গধূলি বন্তি জ্বলাই প্ৰাৰ্থনা এটা হয়, কি প্ৰাৰ্থনা? এ যাদৱ এ যদু নন্দন মাধৱ মধুসূদন তুমি নিত নিৰঞ্জন নাৰায়ণ তোমাত লৈলো শৰণ। সেই গৃহটোত প্ৰভু ভগৱন্ত বৈকুণ্ঠৰ পৰা নামি আহি সেই গৃহতে বাস কৰে বুলি কৈছে। গতিকে বাপাই সমস্ত আমাৰ ল'ৰা ছোৱালী বিলাককো এই কথাবিলাক, ধৰ্ম জ্ঞান বিলাক আপুনি শিকাব লাগিব, তেতিয়াহে আপোনাক মোক ল'ৰা ছোৱালী বিলাকে মানিব দেই, কৃষ্ণ হয় নে গোৱন বাবু? আৰু যদি আপুনি এই ধৰ্ম শিক্ষা, ঈশ্বৰৰ জ্ঞান, ঈশ্বৰ বিশ্বাসৰ, ঈশ্বৰৰ তত্ত্ববিলাক যদি নকয় ল'ৰা ছোৱালী বিলাকক, না গোৱন বাপক মানিব ল'ৰা ছোৱালী বিলাকে, না তাঁতী বাপক মানিব, কোনো নামানে। অলপ দিনৰ আগত এজন লক্ষ্ণৌ মেজৰ চাহাব আছিলে দেই, মেজৰ চাহাব মানে এইটো আৰ্মিত কাম কৰিছিলে, মেজৰ চাহাব। মেজৰ চাহাবজনে, তেওঁৰ দুজন ল'ৰা আছিল, দুটা পুত্ৰ। আৰু সেই মেজৰ চাহাব যিজন আৰ্মি ডিফেন্স চাকৰি আছিল, তেওঁ ল'ৰা দুজনক কি কৰিছিলে? বিদেশত পঢ়াইছিলে, বিদেশত ভাল স্কুলত, আমেৰিকাত, লণ্ডনত। মেজৰ চাহাবৰ ল'ৰাকেইটাক বিদেশত পঢ়াইছিলে, ভাৰতীয় সংস্কাৰ নাই দেই। আৰু সেই ল'ৰা ছোৱালী বিলাকক তাতে পঢ়াই, তাতে চাকৰি দিয়াই, তাতে ছেটিং হৈ গ'ল ল'ৰা দুজন, মাত্ৰ ল'ৰা দুজন দেই। গতিকে মেজৰ চাহাবজনৰ পত্নী আৰু মেজৰ চাহাবজনে অকলে আছিল ঘৰত, দুটাহে ল'ৰা, বিদেশত পঠাই দিলে, তাতে বিয়া বাৰু পাতি তাতে ছেটিং হৈ গ'ল। অলপ দিনৰ পিছত মেজৰ চাহাবৰ পত্নী মৃত্যু হৈ গ'ল, মৰি গ'ল দেই। যেতিয়া ঢুকাই থাকিল, মৰি গ'ল, মেজৰ চাহেবে কি কৰিলে? দুজন ল'ৰাক চিঠি দিলে আৰু মাক মৰি যোৱাৰ খবৰটো দিলে দেই, যে তোর মা মরে গেল, তুই আসতে লাগবে, তোরা দুনো লোকে আসতে লাগবে। তার পিছে এই খবরটা যেতিয়া দুজন লৰাই পালে, আমেৰিকাত থকা ল'ৰা দুজন, তেতিয়া ভায়েক আৰু ককায়েকে আলোচনা কৰিছে, কথা পাতিছে, যে ভাইটি, ওকে ছোটু বলে, বলে ছোটু, বলে মায়ে মরলো, তুই যা এবার, মায়ে মরলো, এবার তুই যা, তুই বলে মাটি সাটি দি করে ক্রিয়াকর্ম করে আয়, আর যেতিয়া বলে বাপে মরবে মুই যাব ডাঙরটা। বলে মায়ে মরলো, এবার তুই যা, কারণ বিদেশলে আসতে বহুত সময়ও লাগে, টাকা পয়সাও লাগে, হ্যাঁ, ভিসাও লাগে, পাসপোর্টও লাগে, লাখ টাকা লাগে। তার বেটাটোৱে কৈছে, ডাঙৰ বেটাটোৱে সৰুটোক কৈছে, বোলে ছোটু, মায়ে মরলো, এবার তুই যা, আৰু যেতিয়া বাপে মরবে তেতিয়া মুই যাব। আৰু সৰু ল'ৰাটো আহিল, বাপেকে 2 দিন মাকৰ মৃতকৰ খটোৰ লগত বহি আছে, পুতেক আহিব আহিব আহিব, কান্দি আছে, দিছে। কান্দি থাকোতে সৰু ল'ৰাটো আহিলে, বাপেকৰ বুকুটো সান্তনা পালে যে সৰু ল'ৰাটো আহিছে। আৰু ৰাস্তাৰ ফালে চাইছে যে ডাঙৰ ল'ৰাটো কেতিয়া আহিব, বৰ দুখ লগা কথা, ডাঙৰ ল'ৰাটো আহিছে নেকি? তেতিয়া সৰু ল'ৰাটো কৈছে, সৰুৰ পৰা ডাঙৰ হৈ গ'ল, আজিলৈকে আমেৰিকাৰ পৰা অহাই নাই। সৰু ল'ৰাটোৱে কৈছে বাপেকক, দেউতা বোলে মা মৰিছে, আৰু
সংস্কাৰ কৰিবৰ কাৰণে মানে অন্তিম সংস্কাৰ কৰিবৰ কাৰণে মোক দাদাই পঠিয়াইছে। আৰু যেতিয়া আপুনি মৰিব ডাঙৰ দাদা আহিব, সেই বুলি সৰু ল'ৰাটোৱে যেতিয়া কৈ দিলে বাপেকক, বাপেকৰ বুকু ফাটি যাওঁ লাগিছে। আৰু কৈছে ঠিক আছে মই ভিতৰলৈ যাওঁ বুলি ৰুমৰ ভিতৰত সোমাই গ'ল। সোমাই যোৱাৰ পিছত কি কৰিলে, দৰ্জা বন্ধ কৰিলে। দৰ্জা বন্ধ কৰি কি কৰিলে, এটা চিঠি লিখিছে আৰু লাইসেন্স থকা নিজৰ ৰিভলভাৰটো ওলালে আৰু চিঠিটোত লিখি দিলে আহিছ যেতিয়া একেবাৰে দুইটা কামে কৰি থৈ যা বোলে। ও হৰি, মানে বাপেককো বাপেক ও হৰি মাৰি মৰি গ'ল। গতিকে পুথিগত শিক্ষা ডাঙৰ দীঘল কৰি আমি শিক্ষাই বিদ্যাই আগবঢ়ালে নহব। আমি ধৰ্মশাস্ত্ৰৰ জ্ঞানবিলাক, ঈশ্বৰ ভক্তি জ্ঞানবিলাক আমি ল'ৰা ছোৱালীবিলাকক